বিদেশৰ মানুহ মই যাদুৱেই মোৰ জীৱন মায়া ভৰা এই জীৱন যুঁজত আগুৱাই যাম জীৱন অদৃশ্য জালে নামি আহি ললো আকৌ জনম এই পৃথিৱীত দেখিবা তুমি মোৰ যাদুৰে নানা ধৰণ Magic moment to become Magic moment to become সকলকে স্বাগতম জনাইছো ম্যাজিক মোমেন্ট উইথ বিক্ৰম সিজন 2 লৈ আজি আমি পাঠশালাত আহি উপস্থিত হৈছো পাঠশালাত কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজত আহি আমি উপস্থিত হৈছোহি আৰু আপোনালোকে নিশ্চয় দেখিছে ইয়াৰে ছাত্ৰ ছাত্ৰী সকলোবোৰ ইয়াতে গোট খাইছে এই পথাৰত গোট খাইছে আৰু আমি তেওঁলোকৰ আজি প্ৰতিভা চাম তেওঁলোকৰ লগত কথা পাতিম আৰু আমাৰ লগত থাকিব শিক্ষক শিক্ষয়িত্ৰীসকল আৰু সকলোৰে মনৰ কথা আমি জানিম কিন্তু প্ৰথমতে সকলোকে স্বাগতম জনাইছো ম্যাজিক মোমেন্ট উইথ বিক্ৰমলৈ আৰু এই অনুষ্ঠানটো আমি সমবেত সংগীতেৰে আৰম্ভ কৰিব বিচাৰিছো আপোনালোকে নিশ্চয় দেখিছে হাজু হৈ আছে সংগীত শুনি লওঁ আহক ডাঙৰ হাত চাপৰি সকলে মিলি এটা ডাঙৰ হাত চাপৰি এওঁলোকৰ বাবে ইতিমধ্যে আপোনালোকে গম পাইছে আমি আজি বৰ্তমান আহি উপস্থিত হৈছো হি জ্ঞানৰ নগৰী পাঠশালাত আৰু বৰ্তমান পাঠশালাবাসী যি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ লগত আমি কথা পাতিম কিন্তু গীত শুনিলো এতিয়া নৃত্যৰ সময় নৃত্য এটি চাই লওঁ তাৰ পিছত জ্ঞানৰ নগৰীৰ আমি জ্ঞান এটা ডাঙৰ হাত চাপৰি অলপ চিনাকি হৈ ল'ব বিচাৰিছো অলপ জানিব বিচাৰিছো নামটো প্ৰথমতে জানি লওঁ নমস্কাৰ মোৰ নাম শ্ৰী উপাসনা শৰ্মা আৰু ডান্স ক'ৰবাত শিকি আছা নে নিজে আয়ত্ব কৰিছা নে মই সৰুতে শিকিছিলোঁ ক্লাছ 3 পৰা ক্লাছ 9 লৈকে মই গান শিকিছোঁ বঢ়িয়া এটা ডাঙৰ হাত চাপৰি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে দেখিছে আজিৰ এই অনুষ্ঠানটো যাদুটো থাকিবই লগতে নৃত্য গীতেৰে ভৰপূৰ হ'ব এই জ্ঞানৰ নগৰীত আহিছোঁ যিহেতুকে এতিয়া জ্ঞানৰ কথা অলপ পাতোৱা হওক আৰু জ্ঞানৰ কথা পাতিবলৈ আমাৰ লগত বৰ্তমান শৈলেন আছে শৈলেনক আমি অলপমান ইয়াৰ মাজলৈ আহিবলৈ আহিছোঁ জ্ঞানেৰে ভৰপূৰ মই মতাৰ এটা কাৰণ আছে জ্ঞানেৰে ভৰপূৰ টেলেণ্টেৰে ভৰপূৰ কি নাজানে সেইটো কওক তেখেতে ক'ব প্ৰথম চিনাকিটো দি দিছোঁ যাদু শিল্পী এজন মুকা অভিনয় লাইটৰ ডিজাইনাৰ সকলো কাম এখেতে কৰে আৰু কি কৰে লিষ্টখনটো বহু বেছি হ'ব লিষ্টখন গাই গ'লে এটা সম্পূৰ্ণ নহ'ব জ্ঞানৰ নগৰীত আহিছোঁ আপোনালোকৰ পাঠশালাত আহিছোঁ আৰু আপুনি কি ক'ব এইখিনিতে মই প্ৰথমতে জ্ঞানৰ নগৰীলৈ
মেজিক মুভমেণ্ট উইথ বিক্ৰমক স্বাগতম জনাইছোঁ মই আচলতে পাঠশালাৰ বিষয়ে নিজে নকওঁ কাৰণ মই নিজেই পাঠশালাৰ বাসিন্দা নিজে নিজৰ কথা ক'লে বেছি বঢ়াই কোৱা যেন লাগে গতিকে আপোনালোক জানে গোটেই অসমবাসী জানে গোটেই ভাৰতবাসীয়ে জানে এতিয়া পাঠশালাৰ কথা পাঠশালা শিক্ষা নগৰী আৰু তাতে আজি বিক্ৰম আহিছে পাঠশালাৰ এটা শিক্ষা অনুষ্ঠানত গতিকে মই নিজে নকওঁ ৰাইজে আজি দেখিব ছাত্ৰ ছাত্ৰীৰ প্ৰতিভাৰ কথা ময়ো চাগে এটা সৰু মেজিক দেখুৱাম ঠিক আছে বাৰু আমি মেজিকলৈ যাম বাৰু কিন্তু মেজিকত যোৱাৰ আগতে মই এইপিনে জানিব বিচাৰিছোঁ জ্ঞানৰ নগৰী বুলি আহে জ্ঞানৰ নগৰী হয়নে এতিয়া জ্ঞানৰ নগৰীত জ্ঞানৰ কথা নুশুনো বাৰু ভয় খাব নালাগে এওঁলোকে ভয় খাইছে যে গোটেই দিনটো জ্ঞানৰ কথা এতিয়া মেজিক মুভমেণ্ট উইথ বিক্ৰম আহিছে তাতো যদি জ্ঞানৰ কথা হয় অলপ বেয়া হ'ব কিবা গান গুণগুণাব পৰা যায় নেকি সৰুকৈ গান এটা যদি একেলগে গুণগুণাব পাৰি একেলগে এটা গান গুণগুণালে হ'ল মাছলৈ গৈছিলোঁ এজনী নাপালোঁ ঘৰলৈ আহি মই নিমখ ভাত খাই দিলোঁ ছোৱালী বহুত ভাল পাইছিলোঁ এটালৈ পলাই গৈ নাপালোঁ হেনো দিনে ধৰি মদ খাব শিকিলোঁ ভাং খাব শিকিলোঁ আনৰে চকুতে বেয়া ল'ৰা হ'লোঁ মই অতি সুন্দৰ এটা ডাঙৰ হাত চাপৰি এওঁলোকতো বেয়া ল'ৰা হ'ল কিন্তু সঁচাকৈ বেয়া ল'ৰা আছেনে নাই মই চাবলৈ ল'ৰাবোৰৰ মাজত যাব বিচাৰিছোঁ এতিয়া কোনোবাই এই প্ৰেমত পৰি এনেকৈ ভাং খাব শিকিলোঁ বেয়া ল'ৰা হ'লোঁ ইয়াতে আছে নেকি নে নাই নাই একেবাৰে এতিয়ালৈকে প্ৰেমত পৰা নাই তাৰমানে এইপিনে পৰিছে বোলে পিছৰ পৰা এজনে আহিছে আহাচোন অলপ ওলাই আহা তেওঁ পৰা নাই এতিয়ালৈকে তথাপিও ল'ৰাবোৰে ছোৱালীখিনিয়ে কিবা এটা উত্তৰটো নিশ্চয় দিব লাগিব সন্মানটো ৰাখিব লাগিব ল'ৰাবোৰৰ তো কি গানেৰে উত্তৰটো দিয়া যায় কিবা এটা গানেৰে উত্তৰ দিয়া যাওক নে কি কয় অ'কে ৰেডি 1 2 and 3 আজি কিয় হিয়া কপে আজি কিয় মনে নাছে চিনাকি লাগে তোমাকে দিন জ্বলে ৰাতি জ্বলে মন জ্বলে দেহ জ্বলে কলিজা কপে মাথো তোমালে বঢ়িয়া এটা ডাঙৰ হাত চাপৰি কিন্তু বাৰু এটা কথা কোৱাচোন ইয়াৰে পাঠশালাৰ ল'ৰাবোৰ বেছি লাজকৰীয়া নে ছোৱালীবোৰ বেছি লাজকৰীয়া তুমি অলপ ওলাই আহা ল'ৰাবোৰ বেছি লাজকৰীয়া নে ছোৱালীবোৰ ল'ৰাবোৰ লাজকৰীয়া অসমৰ এটা ডাঙৰ ঘোষণা কৰিবলগীয়া হৈছে অসমৰ এখন এনেকুৱা ঠাইত আমি আহিছোঁ য'ত ল'ৰাবোৰ নহয় ছোৱালীবোৰ নহয় ছোৱালীবোৰক সাধাৰণতে লাজকৰীয়া বুলি কোৱা যায় কিন্তু ইয়াতে ল'ৰাবোৰহে বেছি লাজ কৰে এতিয়া ছোৱালীবোৰতো সাহসী হৈ গ'ল কেনেকুৱা লাগিছে ভাল লাগিছে তো ল'ৰাবোৰক কিবা এতিয়া ক'বানে মানে ল'ৰাবোৰ ইমান ভয়তে পলাই থাকে গতিকে আমি মানে সিহঁততকৈ গ্ৰেট হওঁ আৰু অ'কে আমি চাম আপোনালোকে দেখিছে ছোৱালীবোৰৰ অপেন চেলেঞ্জ আৰম্ভ হৈ গৈছে যে ল'ৰাবোৰ ইয়াৰে পাঠশালা ল'ৰাবোৰ ভয়তে পলাই থাকে ছোৱালীবোৰ সাহসেৰে ওলাই আহিছে তেওঁলোক গ্ৰেট হ'ব কিন্তু কিমান গ্ৰেট ল'ৰাবোৰ কিমান ভয়াতুৰ হয়নে নহয় লাজকৰীয়া হয় নহয় সকলো জানিম কিন্তু সৰু ভাইটি এজন ইয়াতে আছে মই অলপ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ তোমাৰ নামটো কি বাৰু নমস্কাৰ মোৰ নাম শ্ৰী দৃষ্টান্ত বৰাখৰ দৃষ্টান্তৰ সুন্দৰ গান গায় আমি তোমাৰ পৰা এটা সুন্দৰ গান শুনি ল'ব পাৰোঁ নেকি এটা সুন্দৰ গান শুনি লওঁ তাৰপিছত আকৌ আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত গৈ তেওঁলোকৰ মনৰ কথা জানিম এহে কাউৰী পৰে কলৰে পাততে কাউৰী পৰে আগলতি শীত মোৰ লৰে চৰে দুম দবাতে কোনে কুমাৰে আকাশৰ ডাৱৰৰ আৰে আৰে জেউতি তোলৈ মোৰ মনত পৰে জেউতি তোলৈ মোৰ মনত পৰে
ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ এটা ডাঙৰ হাত চাপৰি দৃষ্টান্তৰ অতি সুন্দৰভাৱে গানটি পৰিৱেশন কৰিলে এতিয়া আমি পুনৰ ইয়াৰে ছাত্ৰ ছাত্ৰীৰ মাজলৈ যাব বিচাৰিছোঁ একদম মৌনতা হৈ গৈছে কিবা সুধে কিবা প্ৰশ্ন আহে কিবা হয় মই বাৰু একো নুসুধো তোমালোকৰ ফালৰ পৰা কি ক'বা আমি ইয়াতে যেহেতু সদায় পঢ়া শুনাৰ মাজতে ব্যস্ত হৈ থাকোঁ তাৰ ভিতৰত আমি আপোনালোকৰ আজি যিটো শ্ব' দেখাম বুলি ভাবিছে আপোনালোকে এইটো চাই বহুত আমি আনন্দ উপভোগ কৰিম বুলি ভাবিছোঁ হয়তো আপোনালোকে হয়তো বহুত ভাল লাগিছে আমাৰ এতিয়ালৈকে আনন্দ হোৱা নাই মানে ভাবিছাহে নাই মানে এতিয়া আনন্দ হৈ আছে মানে মেজিক দেখুৱাৰ পিছত আৰু বেছি ভাল লাগিব বুলি আশা কৰিছোঁ তাৰ মানে ডাইৰেক্টলি ক'ব বিচাৰিছে যে মেজিক লাগে মেজিক আছে আপোনালোকেও চিন্তা কৰিব নালাগে এওঁলোকেও আৰু সকলোৱে মেজিক আছে মেজিক আমি দেখুৱাই যাম কিন্তু তাৰ উপৰিও পাঠশালাৰ যি কথা আছে আমি জানিব বিচাৰিছোঁ বাহিৰৰ পৰা কোন কোন আহিছা তুমি ইয়াৰে নে ইয়াৰে কথা আৰু কি জনাবা কি জনাম আৰু সাংস্কৃতিক দিশতো পাঠশালাখন খুবেই আগবঢ়া লগতে শিক্ষাৰ দিশতো আমি মানে গৌৰৱ অনুভৱ কৰোঁ আৰু যে আমি পাঠশালাৰ হয় সাংস্কৃতিক ক্ষেত্ৰত ইয়াৰ পৰা ইয়াৰে থিয়েটাৰ ওলাইছে ইয়াতে পঢ়াত ইমান কিমান গৌৰৱ অনুভৱ কৰা কিন্তু কেনেকুৱাকৈ গৌৰৱ অনুভৱ কৰা বাহিৰৰ মানুহ বা পাঠশালাৰ নহয় বাহিৰৰবোৰ যেতিয়া আহে বন্ধু বান্ধৱ যিসকল আহে তেওঁলোকৰ লগত কেনেকুৱা মানে অলপ বাহাদুৰি হয় নেকি হয় নিশ্চয় যেতিয়া মানে কি বাহিৰৰ পৰা ষ্টুডেণ্টবোৰ ইয়াত আহে আৰু ইয়াত ইমানবোৰ থিয়েটাৰ আছে ইমানবোৰ থিয়েটাৰ হয় পাঠশালাৰ পৰা চ' সকলোৱে যেতিয়া চাই আৰু তেতিয়া ভাল লাগে কোনখন থিয়েটাৰ তোমাৰ চাই খুব ভাল লাগিছে আবাহন ঠিক আছে তাৰে কিবা এটা ডাইলগ গুণগুণাই দিলে বেছি ভাল লাগিব এতিয়া কি ক'বা তুমি সেই ক্ষেত্ৰত আৰু কি ক'ম মা কালীৰ কিবা এটা হ'ব পাৰে নেকি ইমান মনত নাই তথাপিও মনত কৰি চোৱাচোন কিবা এটা এনেই কিবা এটা কৰি দিলে হ'ল ফ্ৰেণ্ডৰ ছাপোৰ্ট লাগিব ফ্ৰেণ্ডে ছাপোৰ্ট কৰিবনে নাই কৰিব এই সকলোৱে ছাপোৰ্ট কৰিব চাওঁ এতিয়া আমি গান গাব নাজানো হ'লেও অকণমান গুণগুণাই দিলোঁ আৰু খুব ভাল হৈছে গান গাব নাজানে কিন্তু সাহস কৰিছে আৰু এইটো হ'ব পাৰে মাত্ৰ পাঠশালাত এটা ডাঙৰ হাত চাপৰি এনেকৈ আজি মেজিক চলি থাকিব গান গাব নজনাবিলাকেও গান গাব জনাবোৰেও গান গাব নজনাবোৰেও নাচিব আৰু নাচিব জনাবোৰেও নাচিব সকলোবোৰ হৈ থাকিব কিন্তু সময় হৈছে এটি বিৰতি লোৱা চমু বিৰতি এটা লৈছোঁ আপোনালোক কলৈকো নাযাব চাই থাকিব মেজিক মুভমেণ্ট উইথ বিক্ৰম লৈছোঁ এটা চমু বাণিজ্যিক বিৰতি সকলোকে স্বাগতম জনাইছোঁ মেজিক মুভমেণ্ট উইথ বিক্ৰম বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ মেজিক মুভমেণ্ট উইথ বিক্ৰমলৈ আমি আজি আছোঁ জ্ঞানৰ নগৰী পাঠশালাত আৰু পাঠশালাত আপোনালোকে ইতিমধ্যে দেখিলে যোনে গান গাব নাজানে তেওঁলোকেও গান গায় যোনে নাচিব নাজানে তেওঁলোকেও নাচিব পাৰে ইয়াতে সকলোবোৰ হ'ব পাৰে জ্ঞানৰ নগৰী জ্ঞান আহি যায় ইয়াতে আহিলে পাঠশালাৰ বাহিৰৰ পৰা কোন কোন আহিছে অলপ হাত দাঙিলে হ'ল বাহিৰৰ কোন কোন তুমি বাহিৰৰ ক'ৰ পৰা আহিছা পাটাচাৰকুচিৰ পৰা পাঠশালাৰ ওচৰতে পৰে আৰু দূৰৰ পৰা কোন আহিছে একদম দূৰৰ পৰা কোন তুমি ক'ৰ পৰা আহিছা বৰপেটা তথাপিও অলপ ওচৰৰ পৰা আৰু দূৰৰ পৰা ক'ৰ পৰা ঢেকীয়াজুলিৰ পৰা কেনেকুৱা লাগিছে উজনিৰ পৰা নামনিলে কেনেকুৱা লাগিছে ভাল লাগিছে বহুত বাৰ হ'লেও তাত মানে ঢেকীয়াজুলি বহুত মিছ কৰোঁ ইয়াত আৰু ঘৰত যাব নাপায় ইমান দূৰ তাৰমানে ইয়াতে ভাল নালাগে ইয়াত বহুত ভাল লাগে তেতিয়াহ'লে আৰু সেইটোও মিছ কৰা সেইটোও মিছ কৰোঁ আৰু সেইটো আৰু জনম লৈছোঁ তাতে লৈছা আৰু এই ইয়াতে উজনিৰ পৰা যেতিয়া নামনি আহিলা তেতিয়া অসুবিধা হোৱা নাই নে ইয়াৰে কথাবোৰ অলপ খৰ হয় তাৰেবোৰ অলপ লম্বা হয় কেনেকুৱা লাগিছিলে হয় বহুত প্ৰব্লেম হয় সিহঁতৰ অলপ মানে টিউনটো বেলেগ আমাৰ টিউন বেলেগ আমি লিখিত কওঁ সিহঁতে কথিত কয় চ' মোৰ বহুত প্ৰব্লেম হয় প্ৰথম আহি কেনেকুৱা প্ৰব্লেম পাইছিলা ফ্ৰেণ্ডছবিলাকে মোক জোকাইছিল আৰু তই লিখিত কওঁ বুলি অ'কে আৰু বাহিৰৰ কোন কোন আছা ইয়াৰে পাঠশালা কোন আছে বাৰু পাঠশালা কোন এইপিনে তোমালৈ আহিছোঁ বাৰু আমি কথিত কওঁ বুলি কয় ন কেনেকৈ কয় একবাৰ কৈ দিয়াচোন আমি একেবাৰে কথিত কওঁ কেনেকৈ কোৱা যায় কিবা এটা তোহোঁ কি মূৰাপে কৰি থাকা একদম মানে ডাইৰেক্ট কথিত কোৱা যায় আৰু এই ভাষাটোৰ আপোনালোকক আৰু সোৱাদ দিব বিচাৰিছোঁ আমি এইপিনে যাব বিচাৰিছোঁ আৰু অলপ ভাষাটোৰ সোৱাদ লৈ লওঁ
পাঠশালাৰ নে নহয় ক'ৰ পৰা আনন্দ বজাৰৰ পৰা হয় নেকি আৰু পাঠশালাৰ পৰা কোন আছে এতিয়া পাঠশালাৰ পৰা কোনো নোহোৱাই হৈ গ'ল সেইপিনে আছে সেইপিনে পাঠশালাৰ পৰা আছে এটা যিহেতুকে পাঠশালাৰ পৰা আছে পাঠশালাৰ এই কথিত ভাষাটো আৰু বেছি হ'লে পঢ়াৰ সময়ত যদি টেনশ্যন হয় মানে পঢ়া কমপ্লিট হোৱা নাই বান্ধৱীক ক'ব লাগে যে মোৰ পঢ়া কমপ্লিট হোৱা নাই কেনেকৈ হ'ব গোটেইখিনি কৈ শুনোৱাচোন তোৰ পঢ়া হৈছে না নাই মোৰ হোৱা নাই কিন্তু একো এনেকৈ এইখিনিয়ে নেকি তাৰপিছত যদি কয় যে মোৰো হোৱা নাই মোৰো হোৱা নাই তোৰ কি হোৱা নাই মোৰ গোটেই হোৱা নাই মোৰ কিন্তু অলপ চলপ হৈছি ঠিক আছে বাৰু এনেকৈ তেওঁলোকে কথিত কয় কিন্তু লিখিত যিসকল কয় আৰু কথিত যিসকল কয় যিয়ে নকওক কিন্তু অসমীয়া ভাষাটোৱে বৰ মিঠা ভাষা এই ভাষাটোৱে আনন্দ আছে হয়নে নহয় বাৰু যি ভাষাই কওক মই শিক্ষক এজনৰ ওচৰত যাব বিচাৰিছোঁ হয়নে নহয় বাৰু আমাৰ অসমীয়া ভাষাটো বৰ এক গুৰুত্বপূৰ্ণ ভাষা আৰু বৰ মিঠা ভাষা হয়নে নহয় হয় বহুত ধুনীয়া ভাষা আৰু বহুত বৈচিত্ৰ্য আছে যে অসমীয়া মান্য ভাষাটোৰ ওচৰে পাজৰে বহুত উপভাষা আছে গতিকে এই উপভাষাবিলাকে আমাৰ গোটেই অসমীয়া ভাষাটোক সজীৱ কৰি ৰাখিছে আৰু মহিমামণ্ডিত কৰি ৰাখিছে হয় কিন্তু ভাষালৈ জ্ঞানৰ কোনো ধৰণৰ কথা নাই হয়নে নহয় জ্ঞান আৰু ভাষাৰ কোনো কথা নাই এতিয়া যদি এই আপোনাৰ লিখিত হওক বা কথিত ভাষাত হওক যদি কিবা এটা গুণগুণাব লাগে কি গুণগুণোৱা আহিব বাৰু মানে ইয়াতে অকল ছাত্ৰ ছাত্ৰীয়ে ফূৰ্তি কৰে নে শিক্ষকসকলেও অলপমান চবে কৰে ইয়াতে চবে কৰে আৰু ইয়াতে বহুত ফ্ৰেণ্ডলি বহুত আমি বন্ধুত্বসুলভ ভাৱেৰে ইয়াতে অলপ উঠি আহিলে হ'ল কিমান ফ্ৰেণ্ডলি বাৰু চাম এটা ডাঙৰ হাত চাপৰি এখেতৰ বাবে ফ্ৰেণ্ডলি আপোনালোকে ইক' ফ্ৰেণ্ডলি বেলেগ বেলেগ বস্তু দেখিছিলে আজি আমি ফ্ৰেণ্ডলি শিক্ষক এজন দেখুৱাব বিচাৰিছোঁ ঠিক আছে মই গান গাম আৰু আমাৰ ল'ৰা ছোৱালীবিলাক নাচিব ঠিক আছে বাৰু আৰু যেহেতু ভাষাৰ কথা কৈছে উপভাষাৰ কথা ক'লোঁ মই মান্য ভাষাৰ কথা ক'লোঁ ঠিক তেনেকুৱাতে উপভাষা গোৱালপাৰী উপভাষা ৰাজবংশী উপভাষা বুলি কোৱা হয় তো তেনেকুৱা এটি গীত গাম তোমালোকে নাচিবা সকলে 12 মাসে 13 ফুল ফোটে 12 মাসে 13 ফুল ফোটে বছরে ফোটে ওলাসই না যায় যমুনার জলে কালা বছরে ফোটে ওলাসই না যায় যমুনার জলে তোমরা না যাইও না যাইও সহিরে ওই না যমুনার জলে তোমরা না যাইও সহিরে ওই না যমুনার জলে নন্দের বেহতা চিকনারু কালা নন্দের বেহতা চিকনারু কালা কালা দিলে ভীষণ জলাশয় না যাইও যমুনার জলে কালা দিলে ভীষণ জলাশয় না যাইও যমুনার জলে তোমরা না যাইও সহিরে ওই না যমুনার জলে একেলগে তোমরা না যাইও সহিরে ওই না যমুনার জলে 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 থেংক ইউ ডাঙৰ হাত চাপৰি এটা বৃহৎ হাত চাপৰি হ'ব লাগে আমি ইয়াতে আহি গম পাইছোঁ ইয়াতে জ্ঞানৰ নগৰী কিয় কয় গম পাইছোঁ ইয়াতে শিক্ষক শিক্ষয়িত্ৰী সকলো ৰক ষ্টাৰৰ নিচিনা হৈ যায় আৰু ছাত্ৰ ছাত্ৰীসকলেও সেইকাৰণে ৰক ষ্টাৰৰ নিচিনা হৈ যায় মই ইয়াৰে কোঅৰ্ডিনেটৰৰ লগত কথা পাতিব বিচাৰিছোঁ এই ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই পাঠশালা যি জ্ঞানৰ নগৰী বুলি কয় এই যি সন্মান অসমৰ এই সন্মান এই ঠাইডোখৰৰ তাৰ বিষয়ে আপুনি কি ক'ব আৰু এই মহাবিদ্যালয়খনৰ বিষয়ে আমি অলপ জানিব বিচাৰিছিলোঁ আমাৰ এই মহাবিদ্যালয়খন 2006ত আমি এষ্টাব্লিছ কৰিছিলোঁ 2006ৰ পৰা আমাৰ ধাৰাবাহিকভাৱে সাফল্য আমি লাভ কৰিছোঁ আৰু এতিয়াও আমাৰ যোৱা বছৰ আমি চাৰিজন আমাৰ ইয়াৰ পৰা পজিশ্যন পাইছে গতিকে আমাৰ এই মহাবিদ্যালয়খনৰ গোটেই ল'ৰা ছোৱালী অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ ইয়াতে পঢ়িবলৈ ল'ৰা ছোৱালী আহে উজনিৰ পৰা নামনিলৈকে চব প্ৰান্তৰ ল'ৰা ছোৱালী আমাৰ ইয়াতে আছে আমাৰ হোষ্টেলত থাকে তেওঁলোকে গতিকে আমাৰ গোটেই পাঠশালাখন
এতিয়া জ্ঞানৰ নগৰী হৈ গৈছে এই কাৰণে যে চাৰিওফালে জ্ঞানৰ অন্বেষণৰ অনুষ্ঠান চাৰিওফালে গঢ়ি উঠিছে। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিৰ এই অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ আমাক সহযোগ আগবঢ়াইছিলে উদয়ন সংঘ, তেখেতসকলৰ আছে। আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপুনি অলপ যদি উঠি আহে আপোনাৰ পৰা এটা ভালকৈ জানিব বিচাৰিছোঁ, এটা ডাঙৰ হাত চাপৰি। উদয়ন সংঘৰ বিষয়ে আমি অলপ প্ৰথম জানি লওঁ বাৰু। উদয়ন সংঘৰ বিষয়ে মই নকওঁ, এইকাৰণে নকওঁ মানে উদয়ন সংঘই সদায় ৰাইজৰ মংগলৰ কাৰণে কাম কৰে, তাতকৈ মই বেছি নকওঁ উদয়ন সংঘ। বঢ়িয়া, এষাৰ বাক্যতে শেষ কৰি দিছে, ৰাইজৰ কাৰণে যি কাম কৰে সদায় মহৎ কাম কৰে। এটা ডাঙৰ হাত চাপৰি এওঁলোকৰ বাবে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। এতিয়া পুনৰ কণমানি ভাইটি এটা আছে, ইয়ালৈ আহিছে বৰ ধুনীয়াকৈ। প্ৰথমতে চিনাকি হৈ লওঁ, নামটো জানি লওঁ। তোমাৰ নামটো? শ্ৰী মাধুৰ্য আকাশ কাশ্যপ। মাধুৰ্য, তুমি আজি ৰাতিপুৱা আহোঁতে কি খাই আহিছিলা? পাহৰিলে? ভাত খাই আহিছিলোঁ। ভাত খাই আহিছিলা, ঠিক আছে বাৰু। এতিয়া ভাত খাই আহি তুমি কি অলপ শক্তি পাই এতিয়া কি গাব ওলাইছা? গান গাবা? ইয়াতে অলপ নকল চৰে নেকি, পিছপিনৰ পৰা কৈ আছে আৰু সেই নকল মাৰি আছে। এতিয়া কি গান গাবা বাৰু? গৰখীয়া। হয় নেকি? এটা গান শুনি লওঁ বাৰু, আৰম্ভ হৈ যাওক নেকি? ঠিক, আৰম্ভ হৈ যাওক, এটা গান শুনো। ঠিক আছে। গৰখীয়া হেৰ গৰখীয়া কিহোৰ বজালি দুপৰীয়া, গৰখীয়া হেৰ গৰখীয়া কিহোৰ বজালি দুপৰীয়া, পথাৰৰ মাজতে আহঁতৰ তলতে শিঙৰ পেপাতিবা, পথাৰৰ মাজতে আহঁতৰ তলতে শিঙৰ পেপাতিবা, দুপৰৰ আকাশত কিহোৰ মেলিলি জগত নিজান পৰি যায়, গৰখীয়া কিহোৰ বজালি দুপৰীয়া, গৰখীয়া হেৰ গৰখীয়া কিহোৰ বজালি দুপৰীয়া। অতি সুন্দৰ, এটা ডাঙৰ হাত চাপৰি। ধন্যবাদ। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু বৰ্তমান যাদু চোৱাৰ সময় হৈছে। শৈলেন কাকতি যিহেতুকে আমাৰ মাজত আছে, আমি তেখেতৰ ওচৰলৈ যাব বিচাৰিছোঁ আৰু তেখেতৰ পৰা এটা সুন্দৰ যাদু আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এইবাৰ শৈলেন কাকতি সাজু হৈ গৈছে, 4জন যুৱক লৈ লৈছে আৰু চাওঁহক কি কৰিব এইবাৰ কি কৰিব বিচাৰিছে আপুনি? মই আচলতে এটা ইলিউশ্যন কৰিম, ইয়াতে এটা মেজিক কৰিম আৰু এই মেজিকটো মই দেখিছিলোঁ, শিকা নাই। আৰু এই মেজিকটো দেখিছিলোঁ পৃথিৱীৰ বিখ্যাত ইলিউশ্যনিষ্ট ফ্ৰেন্স হেৰাৰেৰ এটা টিভি প্ৰগ্ৰেমত, আৰু সেইটো মই আজি ট্ৰাইহে কৰিম। মই ক'ব নোৱাৰোঁ ছাকচেছফুল হওঁ নে নহওঁ, আশা কৰোঁ মই ছাকচেছফুল হ'ম। আৰু টিভিৰ সন্মুখত বহি থকা সদাশয় দৰ্শক শ্ৰোতা আৰু এই মুহূৰ্তত চাই থকা মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে চাগে উপভোগ কৰিব পাৰিব। ঠিক আছে, আমি এই বিশেষ মেজিকটো চাওঁ। আপোনাক শুভকামনা থাকিল। চাওঁহক এই মেজিকটো। আচ্ছা, মোৰ হাতত 2খন গামোচা আছে আৰু মোৰ হাতত ওচৰত 4জন সুঠাম ছাত্ৰ ছাত্ৰী আছে, নিজকে শ্বহীদ কৰিবলৈ সাজু হৈ আছে তেওঁলোকে। তাৰে এজন বুকু ফিন্দাই ছালমান খানৰ ভাৱ দেখুৱাই আছে। এখন হাতত এইখন গামোচা লোৱা তুমি, আৰু আনখন হাতত এইখন গামোচা লোৱা, হাতখন মেলি দিয়া এনেকৈ দীঘলকৈ। ঠিক আছে, এইখন ইয়াতে ধৰা তুমি জোৰকৈ, তুমি ইয়াতে ধৰি ল'বা, তুমি ছেইম একেই ছাইজত ধৰি আছা। ঠিক আছে, মই যিকোনো আপোনালোকৰ কেমেৰাকেইটাৰ ভিতৰত যিকোনো এটা কেমেৰাক মই অনুৰোধ জনাম, তেওঁ যাতে পিছফালেৰে আহি ইনস্পেকশ্যন কৰে, কিবা ছেইম বস্তুটো আগৰ পৰা যি দেখিছে পিছৰ পৰা সেই পিছফালৰ পৰা আমি চাব বিচাৰিছোঁ, অলপ ইনস্পেকশ্যন কৰিব বিচাৰিছোঁ। আপোনালোকে নিশ্চয় দেখিছে, আমি সন্মুখৰ পৰা যেনেকৈ দেখিছিলোঁ পিছফালৰ পৰা আমি একেই দেখিছোঁ আৰু সকলোৱে নিশ্চয় একেই বস্তুৱে দেখি আছে। ইয়াতে কোনো বেলেগ একো হোৱা নাই বৰ্তমানলৈকে। আচ্ছা, আৰু এতিয়া সন্মুখৰ কেমেৰাটো দেখাব পাৰে নাইবা এইটো কেমেৰা ঘূৰি গৈ ছেইম অৱস্থাটো চাব পাৰে। এতিয়া মই সন্মুখলৈকে আহিম, মই আশা কৰোঁ বিক্ৰমক ইয়াতে থিয় হ'ব। আচ্ছা বিক্ৰম, মই এতিয়া এনেকৈ কাপোৰখন ল'ম,
তাৰপাছত কেতিয়াও কোনো কাৰণে কোনো মেজিচিয়ানৰ বাহিৰে তাক ক্ৰছ কৰি পাৰ হৈ যাব নোৱাৰে গ'লে হয় তলেৰে যাব লাগিব এনেকৈ নাইবা ওপৰেৰে পাৰ হৈ যাব লাগিব কিন্তু মই এই মুহূৰ্তত এনেকৈ পাৰ হৈ যাম ৰেডি চব ৰেডি গুড তুমি ৰেডি বাবা কি নাম কৈছিলা তোমাৰ নৱজ্যোতি ৰায় মণ্ডল কোন ক্লাছ ছেকেণ্ড ইয়াৰ আৰ্টছ আজ ক'ত ঘৰ কোৱা কোকৰাঝাৰ ডিষ্ট্ৰিক্ট কিবা হ'লে ঘৰত ফোন কৰিব লাগিবতো আমাৰ চিঅ' ছাৰ আছে ঠিক আছে চিঅ' ছাৰ আছে চিন্তা নাই তো চিঅ' ছাৰৰ কাৰণে হাততালি এটা হ'ব লাগে আচ্ছা গামোচা দুখন অকণমান লৰাই থাকা ঠিক আছে এটা ফ্ৰেমত গোটেইখিনি ৰাখি থ'লে হ'ল কাপোৰখন দিয়া মোক কাপোৰখন দিয়া 1 2 3 go what এটা ডাঙৰ হাত চাপৰি কেনেকৈ পাৰ হৈ আহিলে কেনেকৈ এইটোৱেই হৈছে মেজিক আৰু মই আশা কৰোঁ তুমি অসমৰ এজন প্ৰতিষ্ঠিত মেজিচিয়ান হিচাপে তুমি জানা টেকনিকটো কি এইটোৱেই মেজিক ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ এটা ডাঙৰ হাত চাপৰি আটাইকে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যিসকলে সহযোগ কৰিছিলে এটা ডাঙৰ হাত চাপৰি এই বিশেষ মেজিকটোৰ বাবে এতিয়া মেজিক চালোঁ কিন্তু মেজিকৰ পিছত সময় হৈছে পুনৰ বিৰতিলৈ যোৱা মন নাথাকে বিৰতিলৈ যাবলৈ কিন্তু তথাপি উপায় নাই আপোনালোক ক'লেও নাযাব লৈছোঁ এটা চমু বাণিজ্যিক বিৰতি বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ মেজিক মুভমেণ্ট উইথ বিক্ৰম আৰু এইবাৰ আপোনালোকক আমি মেজিক এটা দেখুৱাম মই মেজিক এটা দেখুৱাম বিশেষ মেজিক এটা দেখুৱাম কিন্তু সেই মেজিকটো দেখুৱাৰ আগতে আমি যিহেতুকে আজি জ্ঞানৰ নগৰীত আছোঁ আৰু জ্ঞানৰ নগৰীত অলপ জ্ঞান গানেৰে ল'ব বিচাৰিছোঁ গানেৰে জ্ঞান হ'ব পাৰেনে নাই মই তোমাৰ ওচৰলৈ আহিব বিচাৰিছোঁ এটি গান হ'ব পাৰেনে পাৰে নিশ্চয় ঠিক আছে এটি গান শুনি লওঁ বাৰু বিষ্ণু ৰাভাৰ গান এটি গাইছোঁ ৰংধালি ৰচকি ৰোদতে ৰাঙুলি বন ৰংধালি ৰচকি ৰোদতে ৰাঙুলি বন ৰচকি দেহতে ভাজতি দেৱীৰে কৰে যে শুনো আলিকি যে ৰচকি দেহতে ভাজতি দেৱীৰে কৰে যে শুনো আলিকি যে ৰল ৰংধালি ৰচকি ৰোদতে ৰাঙুলি বন জেতুকা বলিয়া বলোৱা ভৰিতে তালে তালে নাচে নাচনীৰ নপুৰ মুঠ জোনে বিৰি কৰে যে লগত কেশৰীয়া কি যে মনোহৰ উঠে দি হুৱলা সুৰৰে বল উঠে দি হুৱলা সুৰৰে বল ৰংধালি ৰচকি ৰোদতে ৰাঙুলি বল এটা ডাঙৰ হাত চাপৰি বৰ সুন্দৰ গান কিন্তু এতিয়া অলপ যাদু কৰাৰ সময় মই আপোনালোকৰ আগলৈ এতিয়া বিশেষ যাদু এটা দেখুৱাব বিচাৰিছোঁ আৰু এই বিশেষ যাদুটো দেখুৱাবৰ কাৰণে মোৰ লগত বিশেষ একো নাই মই অলপ পিছলৈ আহি গৈছোঁ যাতে সকলোৱে ভালকৈ দেখা পায় মোৰ লগত এখন বহী এখন আছে মই এই বহীখন প্ৰথম দেখুৱাই ল'ব বিচাৰিছোঁ মই বহীখন খুলি দেখুৱাইছোঁ আপোনালোকে নিশ্চয় দেখিছে ইয়াতে খালী বহী এখন আছে হয়নে কিন্তু খালী বহীখনৰ ওপৰত কি লিখা আছে হট বুক এতিয়া হট বুলি ক'লে অলপ কথাটো বেলেগ হৈ যায় ন হট বুলি ক'লে আৰু খালী যদি পৃষ্ঠাবোৰ খালী থাকেতো ভাল নহয় এতিয়া হট বুলি ক'লে এইপিনে ডেকা ল'ৰাবোৰ যে আছে অলপ মই তেওঁলোকৰ এক্সপ্ৰেশ্যন ধৰিবলৈ মই অনুৰোধ জনাইছোঁ হট বুলি ক'লে তেওঁলোকৰ মনত কি আহে তেওঁলোকৰ মনত কি আহিছে আমি চাওঁ এয়া মই দেখুৱাব বিচাৰিছোঁ হট বুলি কোৱাৰ লগে লগে তেওঁলোকৰ মনৰ পৰা মই উলিয়াই আনি ইয়াতে ভৰাব বিচাৰিছোঁ এই খালী পাতবোৰত তেওঁলোকে হট বুলি ক'লে কি ভাবে আমাৰ ফিল্ম এক্ট্ৰেছসমূহ তেওঁলোকে হট বুলি ভাবে কিন্তু এতিয়া মই আৰু এটা কাম কৰিব বিচাৰিছোঁ মই এই ফটোকেইখনৰ পৰা কিবা এটা মেজিক কৰি কিবা এটা বস্তু উলিয়াই আনিব বিচাৰিছোঁ আৰু কি ওলাই আহে চাওঁ এইবাৰ ইয়াৰ ভিতৰৰ পৰা
চুলি অলপ ওলাই আহিছে চুলি অলপ উলিয়াই আহিছে তো মই এই তুমি অলপ এইপিনে আহাচোন এইপিনে আহা এই চুলিখিনি ধৰিলে হ'ল ঠিক আছে এতিয়া আপোনালোকে নিশ্চয় দেখিছিলে ইয়াতে হটবুক আছিলে হটবুক বুলি তেওঁলোকে যি ভাবে এই ওলালে আমাৰ অভিনেত্ৰীসকল ওলালে কিন্তু মই এইবাৰ সেই ফটোবোৰৰ পৰা চুলিখিনি উলিয়াই আনিলোঁ হয়নে চুলিবোৰ হয়নে চুলি এইবাৰ মই দেখুৱাব বিচাৰিছোঁ চুলিখিনি ওলাই অহাৰ পিছত কি দৃশ্য হ'ল হটবুকৰ আপোনালোকে নিশ্চয় দেখিছে হট বুলি কোৱাৰ পিছত এইবাৰ হটে আচল হটৰ বেলেগ বেলেগ ধৰণৰ হ'ল এইবাৰ কিন্তু নায়িকাসকল আছে কিন্তু তেওঁলোকৰ চুলিখিনিয়ে ওলাই আহিলে চুলিখিনি নাই মই এইবাৰ আকৌ এবাৰ যাদু কৰিব বিচাৰিছোঁ এইবাৰ আৰু উলিয়াব বিচাৰিছোঁ এইবাৰ কি ওলাই চাওঁ এইবাৰ ওলাইছে কি ওলাইছে বাৰু এইবাৰহে হ'লগে এইবাৰ কাপোৰ ওলাইছে এওঁলোকৰ এক্সপ্ৰেশ্যন চাবলগীয়া হৈছে ল'ৰাবোৰৰ এক্সপ্ৰেশ্যনটো আৰু বেছি চাবলগীয়া হৈছে যেতিয়া চুলিখিনি ওলাই অহাৰ পিছত চুলি নোহোৱা হৈ গৈছিলে এইবাৰ বা কাপোৰ ওলাই গ'ল আৰু তাতে হটবুক কেনেকুৱা এটা দৃশ্য হৈছে আৰু মই এখন বিদ্যালয়ৰ মাজত আছোঁ মই আৰু ৰ'ব নোৱাৰা হৈছোঁ মই এইবাৰ শেষত দেখুৱাব বিচাৰিছোঁ হটবুকত কাপোৰখিনিও গুচাই দিয়াৰ পিছত কি দৃশ্য দেখিম সকলোৰে কৌতূহল আমি খুলি চাব বিচাৰিছোঁ খুলি দিয়াৰ পিছত আচলতে কাপোৰ খুলি হট হয় আমাৰ হিৰোবোৰ মানে ল'ৰাবোৰ আপোনালোকে দেখিছে সলমান খান শাহৰুখ খান ঋতিক খান এওঁলোকেহে হট ঋতিক ৰোশন এওঁলোকেহে আচলতে হট আৰু মানে মেইন হট হ'ল ল'ৰাবোৰ আবৃত্তি এটা শুনি লওঁ সৰু ল'ৰা এজন আছে এই ডাঙৰ ডাঙৰ হট ল'ৰা ছোৱালীৰ মাজত সৰু বাচ্চা এজন আছে অলপ ঠাণ্ডা হৈ আছে এই ঠাণ্ডা ল'ৰাৰ পৰা আমি অলপ কিবা এটা আবৃত্তি শুনি লওঁ এটা আবৃত্তি শুনি ল'ব পাৰোঁনে নিশ্চয় মোৰ স্বৰচিত আবৃত্তি কবিতা মই আবৃত্তি কৰিবলৈ ওলাইছোঁ মোৰ আজিৰ কবিতাৰ শিৰোনাম উচুপনি মাজনিশা জোনাকত কাৰণো উচুপনি সেয়া শুনিছিলানে তুমি শুনিছিলানে সেই হিয়া ভগা উচুপনি অবাস্তৱ স্বপ্নক খেদি পুৰা এক কৰুণ উচুপনি যান্ত্ৰিকতা আধুনিকতাৰ পৰা অকণমান আঁতৰি আহাচোন শুনাচোন কান্দি শুনা সেয়া শংকৰ মাধৱৰ জ্যোতি বিষ্ণুৰ পবিত্ৰ অসম ভূমিক লৈ গৌৰৱ কৰা আমাৰ আইৰ কান্দোন নহয়নে শংকৰ মাধৱ জ্যোতি বিষ্ণুৰ কলা কৃষ্টিৰ সাজেৰে জগতত হাঁহি হাঁহি চিনাকি দিয়া অসমীয়া আইৰ কান্দোন নহয়নে সেয়া আই বিষাদৰ চকু পানীৰে নিতিয়াবা তোমাৰ কলা কৃষ্টিৰে ৰঙীন গাল দুখনি আমি অসমীয়াই ঘূৰাই আনিম তোমাৰ লাচিতৰ বীৰতা শংকৰৰ কলা একতাৰে জিনিম জগত এক ন সৃষ্টিৰ কলাৰ সাজেৰে আকৌ হাঁহি হাঁহি জগতত তুমি পুনৰ দিবা নিজৰ চিনাকি ধন্যবাদ ডাঙৰ হাত চাপৰি এটা ডাঙৰ হাত চাপৰি এই কবিতাটো তুমি নিজেই লিখিছা হয় নিজে লিখিছোঁ এই কবিতাটো তুমি কোন ক্লাছত পঢ়ি আছা বৰ্তমান মই ক্লাছ 8 ক্লাছ 8ত পঢ়ি আছে এতিয়া আপোনালোকে নিশ্চয় বুজিবলৈ বাকী নাই জ্ঞানৰ নগৰী কিয় কয় ক্লাছ 8ৰ ল'ৰাটোৱে এনেকুৱা এটা কবিতা যেতিয়া ৰচনা কৰে জ্ঞানৰ নগৰী তাতে আপোনালোকে নিশ্চয় ধৰিব পাৰিছে আজি আমি জ্ঞানৰ নগৰী পাঠশালাত আছোঁ আৰু ইতিমধ্যে আমি বহু কবিতা শুনিলোঁ ডান্স চালোঁ আমি যাদুও চালোঁ তোমাৰ ওচৰলৈ আহিব বিচাৰিছোঁ কিবা এটা গুণগুণাব পৰা নেকি আমি কিবা এটা আৰু এবাৰ শুনি লওঁ পৰ্বতীয়া মেঘৰে বুকু তুমলা পাহাৰী মই ছোৱালী নুদিবা মোক লিপু পুৰণি মগত ৰাইতা মানে বুখালী এই সেউজীয়া সমত সেউজীয়া মন পুৱাৰ কোমল ৰদালি হে মায়া কুসুবা সাজৰ্ণ বচুমা হে নেপালী বৈনিয়া সমিয়া হুমা হে পুৱাব বিচাৰো মৰমৰে নৈ হে নেপালী যদিও অসমীয়া মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ এটা ডাঙৰ হাত চাপৰি নেপালী যদিও অসমীয়া মই এইবাৰ মই সেইফালে যাব বিচাৰিছোঁ
এজাক যুৱতীৰ এজাক দেখিছোঁ গোটেইখিনি ইয়াতে পাঠশালাত থাকি কেনেকুৱা লাগে বেলেগবোৰ ঠাইতকৈ ইয়াতে কি বিশেষত্ব আছে ভালেই লাগে মই নিত্যানন্দত ঘৰ মোৰ কিন্তু পাঠশালাত নিত্যানন্দতকৈ কিমান ভাল লাগে বহুত ভাল লাগিছে আৰু মানে তাতে ভাল লগা নাছিলে ভাল লাগিছে কিন্তু ইয়াত আহি আৰু ভাল লাগিছে বহুত শিকিব পাঠশালাৰ কোন হয় ইয়াতে তুমি পাঠশালা অলপ ওলাই আহা কি ভাল ইয়াতে কি ভাল আনবোৰ ঠাইত যে কি নাপায় ইয়াতে কি ভাল মানে চববোৰ একেই হয় কিন্তু অকণমান বেছি ভাল লাগে আৰু ভাল লাগে অলপ বেলেগ সামথিং ডিফাৰেণ্ট ঠিক আছে বাৰু এওঁলোকে কৈছে পাঠশালাত অলপ বেলেগ কিবা সামথিং ডিফাৰেণ্ট এতিয়া আমি কিবা আৰু এটি গান গুণগুণাই শুনিব পাৰোঁনে একেলগে ঠিক আছে গান নোগোৱা একেলগে এটা গান গাব পাৰোঁনে একেলগে গান এটা গাম ঠিক আছে ৰেডি সাজুনে সকলোৱে মাইণ্ডত চাই লৈছোঁ বাৰু তোমালোকে কোনো কাকো নকলে হ'ল যি গান ওলাই গাই দিলে হ'ল চাওঁ গানটো একেলগে মিলে নে নমিলে ঠিক আছে ৰেডি নকবা ৰেডি যাৰ যি মনত আহিছে সেই গানটো গালে হ'ল চাওঁ মিলিবনে নাই চকুৰ ইংগিতত মিলে নে নিমিলে ৰেডি 1 2 3 হাৰদি ৰাণী তোমাৰ হেনো নাম তুমি মোৰ নিচে স্নাতা ৰূপহী মোৰ পুৱতি নিশাৰ সপোন হাৰদি ৰাণী তোমাৰ হেনো নাম শুভ্ৰ নীলা পাতল ৰিহা খনি থৰ লগা বিল খনি থৰ লগা বিল খনি তোমাৰ শুৱনি দাপোন হাৰদি ৰাণী তোমাৰ হেনো নাম ধন্যবাদ এটা ডাঙৰ হাত চাপৰি ইতিমধ্যে সময় কেনেকৈ পাৰ হৈ গ'ল আমি নিজেও ক'ব নোৱাৰা হৈ গ'লোঁ মানে সময় একদম নৰোৱাকৈ একদম লগে লগে পাৰ হৈ গুচি গ'ল শেষৰ আমি সময়ত আহি পাইছোঁ শেষ কৰিবলৈ সময় হৈছে কিন্তু শেষত যিহেতুকে ৰকষ্টাৰ শিক্ষকজন আছে বিহু এটাৰে শেষ কৰিব পাৰি নেকি আৰু এইবাৰ আপুনি পুনৰ চেলেঞ্জটো দি দিলে সকলোকে যদি পুনৰ চেলেঞ্জটো দি দিয়ে আপুনি গানটো গাব আৰু সকলোৱে নাচিব বিহু নাচিব নজানা কোন আছা বাৰু নাচিব নাজানা একেবাৰে নাজানা সকলোৱে জানে ঠিক আছে বাৰু এইবাৰ সকলোৱে যিহেতুকে বিহু নাচিব জানে একেলগে এটা বিহুৰে আমি সামৰণি মাৰিব বিচাৰিছোঁ ঠিক আছে আৰু সামৰণিত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোক সকলোলৈকে আৰু কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰৰ ডিগ্ৰী কলেজৰ সমূহ পৰিয়ালবৰ্গৰ পৰা আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি ছাত্ৰ ছাত্ৰীসকলে আমাৰ শিক্ষকসকলে যেনেদৰে সহায় সহযোগিতা কৰিলে অনুষ্ঠানটোত বহুত ভাল লাগিছে আৰু আমাৰ কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ ডিগ্ৰী কলেজৰ সমূহ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলৰ সহযোগত আমি বিহু গীত এটি গাম আৰু নাচিম হ'বনে নাই ও জানৈ আকাশখন ধুনীয়া ও জানৈ তৰাৰে জিলিকা ও জানৈ মনৰে সৰগত মোৰ জানৈ তৰাৰে জিলিকা ও জান দূৰণিতে মোৰ জান তুমি থাকা মোৰ জান সপোনত হয় মোৰ জান আমাৰ দেখা ও জানৈ আশা কৰিছোঁ আপোনালোকে আজি এই জ্ঞানৰ নগৰীৰ পৰা আপোনালোকলৈ আগবঢ়োৱা এই খণ্ডটি আপোনালোকে নিশ্চয় চাই ভাল পালে
প্ৰত্যেক ৰবিবাৰে নিশা 8 বজাত চাবলৈ নাপাহৰিব মেজিক মোমেণ্ট উইথ বিক্ৰম কিন্তু যোৱাৰ আগতে আপোনালোকক সেই বিশেষ নম্বৰটি জনাব বিচাৰিছোঁ যিটো নম্বৰত আপোনালোকে ফোন কল কৰি আপোনালোকে যাদু শিকিব পাৰিব নাইবা যাদু বিষয়ক যি প্ৰশ্ন থাকে আপোনালোকে জানিব পাৰিব নম্বৰটি আপোনালোকে নোট ডাউন কৰি ল'ব পাৰে 8822332200 মই পুনৰবাৰ কৈছোঁ 8822332200 আশা কৰোঁ আপোনালোকে এই খণ্ডটি চাই ভাল পালে আৰু অহা খণ্ডবোৰো আপোনালোকৰ বাবে বিশেষ খণ্ডসমূহ আপোনালোকৰ আগলৈ লৈ আহিম প্ৰত্যেক ৰবিবাৰে নিশা 8 বজাত চাবলৈ নাপাহৰিব মেজিক মোমেণ্ট উইথ বিক্ৰম শুভৰাত্ৰি Magic moment.